আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোকৰাঝাৰ জিলা আয়ুক্ত তেখেতক আমি সাক্ষাৎ কৰোঁ আৰু এখন স্মাৰক পত্ৰ মেমৰেণ্ডাম আমি প্ৰদান কৰিছোঁ। থ্ৰু কোকৰাঝাৰ DC আসাম ষ্টেট ইলেকশ্যন কমিশ্যন, সেইটো এটা আমাৰ দাবী। আৰু দ্বিতীয় স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ গুৱাহাটী হাইকোৰ্টত, মহামান্য গুৱাহাটী হাইকোৰ্টত পঞ্জীয়ক ৰেজিষ্ট্ৰাৰ ডাঙৰীয়ালৈ আৰু কপিটো চিফ জাষ্টিচ গুৱাহাটী হাইকোৰ্ট। তো দুয়োটা দাবী নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজে আৰু বড়ো ছাত্ৰ ছাত্ৰীৰ যি মূল যি কথাটো লৈ পেলাই এই দাবীত সন্নিৱিষ্ট আছে। প্ৰথম দাবীটো হ'ল যে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে আগন্তুক ছেপ্টেম্বৰ মাহত দ্বিতীয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে। 5টা জিলা, 40টা পৰিষদীয় সমষ্টি, আৰু এই নিৰ্বাচনত যি ভোটাৰ তালিকা, যি ইলেক্টৰেল ৰোল 2025, এই নিৰ্বাচনৰ কাৰণে যি প্ৰস্তুত এতিয়া কাম চলি আছে, ইয়াত যি ফাইনেল ইলেক্টৰেল ৰোল হ'ব, আমি দাবী জনাইছোঁ যে বড়ো ভাষা 8th শ্বেডিউলত অন্তৰ্ভুক্ত ভাষাও হয়, আৰু অসম চৰকাৰে 2020 যি আসাম ষ্টেট অফিচিয়েল লেংগুৱেজ এক্ট 2020 দ্বাৰা বড়ো ভাষাক 5A এই ধাৰাত সন্নিৱিষ্ট কৰিছে যে এইটো সহযোগী ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰা হ'ব। আৰু ইয়াৰ আধাৰত যিহেতু পৰিষদীয় নিৰ্বাচন এটা নিম্ন স্তৰৰ ছেল্ফ গভৰ্নিং এটা প্ৰশাসনৰ এটা নিৰ্বাচন হয়, তাত সাধাৰণ ৰাইজ বা মাতৃভাষা মাধ্যমত পঢ়ি যোৱা বা আন লোকসকলে যাতে সহজতে নিজৰ নাম বিচাৰি ওলাব পাৰে, বুজিব পাৰে, চাব পাৰে, তাৰ কাৰণে পৰিষদীয় সমষ্টিৰ এই নিৰ্বাচনত যি ভোটাৰ তালিকা এইটো বড়ো ভাষাত প্ৰস্তুত কৰিব লাগে। আমি সজোৰে আমি দাবী উত্থাপন কৰিছোঁ। আসাম ষ্টেট ইলেকশ্যন কমিশ্যন, অসম চৰকাৰ, BTR চৰকাৰ সকলোৱে এই দাবীৰ প্ৰতি সন্মান জনাব আৰু এই দাবীক সন্মান জনাই পেলাই তেওঁলোকে এটা ন্যায় প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী। সেইটোলৈ আমি ষ্টেট ইলেকশ্যন কমিশ্যনৰ লগত পুনৰ আমি মিলিত হ'ম আৰু আলোচনা কৰিম। দ্বিতীয় কথাটো হ'ল যে গুৱাহাটী হাইকোৰ্ট, মহামান্য যি হাইকোৰ্ট আছে, তেওঁলোকে বিভিন্ন সময়ত বছৰে বছৰে আসাম জুডিচিয়েল ছাৰ্ভিচ যি পৰীক্ষা, এই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। তাত গ্ৰেড 3 যি আসাম জুডিচিয়েল ছাৰ্ভিচ, অসমীয়া ভাষা যিহেতু ৰাজ্যিক ভাষা হয়, সেই হিচাপে তাত 50 নম্বৰ তাত মানে কম্পালচৰি এটা অপশ্যন ৰখা হৈছে। আমি দাবী জনাইছোঁ যে অসমীয়াৰ লগতো বড়ো যিহেতু সহযোগী ৰাজ্যিক ভাষা হয়, ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু বিভিন্ন সময়ত দাবী জনোৱা স্বত্তেও গুৱাহাটী হাইকোৰ্ট, মহামান্য হাইকোৰ্টে এতিয়ালৈকে পঞ্জীয়ক ডাঙৰীয়াই বা এই অথৰিটিয়ে বা অসম চৰকাৰে সেইটো সন্নিৱিষ্ট কৰা নাই। আমি আক্ষেপেৰে, খুব দুখেৰে আমি কৈছোঁ যে আমাক বঞ্চনা কৰা হৈছে। বৰ্তমান সময়ত অহাকালিৰ পৰা আসাম জুনিয়ৰ যি এডমিনিষ্ট্ৰেটিভ যি ছাৰ্ভিচ, যিসকল মানে ডিষ্ট্ৰিক্ট কোৰ্টত মানে কৰ্মৰত বা মানে কাম কৰিব, তেওঁলোকৰ কাৰণে ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া 15 পৰা 31 জুলাইলৈকে এটা দিন ধাৰ্য কৰা হৈছে। অনলাইন এপ্লিকেশ্যন দিব লাগে। তাত আকৌ 20 নম্বৰৰ কম্পালচৰি অসমীয়া তাত ৰখা হৈছে, আৰু ৰাজ্যিক ভাষা হিচাপে অসমীয়াক তাত ৰখাটো আমি কোনো পধ্যে বিৰোধী নহয়। অসমীয়া ভাষা তাত থাকিব লাগিব, কিন্তু অপশ্যন হিচাপে সমান্তৰালভাৱে বড়ো ভাষা তাত থাকিব লাগিছিল। তো বড়ো ছাত্ৰ ছাত্ৰী, বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী, বড়ো কেণ্ডিডেট এই দুয়োটা পৰীক্ষাৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। আমি কৈছোঁ ন্যায় প্ৰদান কৰা এটা অনুষ্ঠান, এটা মহামান্য আদালতে যদি ন্যায়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীক, আমাৰ ল'ৰা ছোৱালীক যদি বঞ্চনা কৰে, এইটো কোনো কাৰণে মানি লোৱা কথা নহয়। আৰু অহা 17 জুলাইত, আজি 14, আমি আশা কৰিছোঁ এই 2-3 দিনত কিবা এটা সিদ্ধান্ত হ'ব। অলৰেডি ৰাজ্য চৰকাৰৰ স্তৰত এইটো আলোচনাও আমি কৰিছোঁ যে অহা 2 দিনত যদি ইয়াৰ মীমাংসা যদি নাহে, আমি দাবী জনাইছোঁ আমি এটা প্ৰতিবাদী কাৰ্যসূচী আমি ৰাখিম। 17 জুলাইৰ ৰাতিপুৱা 11টা বজাত এই যে দুয়োটা পৰীক্ষাৰ যি এডভাৰটাইজমেণ্ট, যি কম্পালচৰি কৰা তাত হৈছে, ইয়াক আমি প্ৰতিবাদ জনাই পেলাই বড়ো ভাষা অন্তৰ্ভুক্তৰ কাৰণে আমি এই যি এডভাৰটাইজমেণ্ট এইটো আমি কৰিম, আমি জ্বলাম। আমি জ্বলাব মন নাই, এইটো আমাৰ নীতি নহয়, এইটো আমাৰ আদৰ্শ নহয়, এইটো আমাৰ কেৰেক্টাৰ্ছ নহয়, কিন্তু আমি বাধ্য হৈছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়, মহামান্য আদালতে
বা উচ্চ ন্যায়ালয়ে আমাৰ কথা এতিয়া শুনিব বিচৰা নাই তেওঁলোকক বাৰম্বাৰ কোৱা সত্ত্বেও তেওঁলোকে আমাৰ কথা শুনা নাই তো আমি শুনাবৰ কাৰণে ডেমক্ৰেটিক আৱাজ আমি উপস্থাপন কৰিবৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম প্ৰতিবাদী কাৰ্যসূচী এই যি এডভাৰটাইজমেণ্ট দুয়োখন এডভাৰটাইজমেণ্ট জ্বলোৱা কাৰ্যসূচী দা কৰা কাৰ্যসূচী মানে আমি ৰাখিছোঁ এই কাৰ্যসূচী সকলো জিলাত হ'ব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত